এইটো ভিডিঅ'ত আলোচনা কৰিম ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা একো টেনচন কৰিব নালাগে মই যিকেইটা কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চন তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ এই চেপ্টাৰটোত টোটাল নম্বৰ আছে 8 1 মাৰ্কৰ মানে এমসিকিউ কোৱেশ্চন আহিব তিনিটা লং কোৱেশ্চন আহিব এটা হেতুত নম্বৰ থাকিব 5 টোটাল নম্বৰ আছে 8 এতিয়া আমি চাই লও কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এইটো প্যাৰাগ্ৰাফত এটা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আছে কোৱেশ্চনটো হ'ল কোম্পানীৰ আমূল বুলিলে কোনটো সময়ক বুজোৱা হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে চাইটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা কোম্পানীৰ আমূল বুলিলে 1826 চনৰ পৰা 1858 চনলৈ সময়ছোৱাক বুজোৱা হয় মানে অপচনত থাকিব 1826 চনৰ পৰা 1858 চনলৈ নেক্সট সাবা তোমালোক নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল জ্ঞান প্ৰদানী সভাৰ প্ৰতিষ্ঠা হৈছিল চাইটা অপচন থাকিব মানে জ্ঞান প্ৰদানী সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল হেতু কোৱেশ্চনত খুদিব তোমালোক মনত কৰিবা 1857 চনত জ্ঞান প্ৰদানী সভাৰ প্ৰতিষ্ঠা হৈছিল লগতে তোমালোক মনত কৰিবা কোন দুজন ব্যক্তিৰ উদ্যোগত জ্ঞান প্ৰদানী সভাৰ প্ৰতিষ্ঠা হৈছিল আনন্দৰাম ডেকিয়াল ফুকন আৰু গুণাবিৰাম বৰুৱাৰ উদ্যোগত 1857 চনত জ্ঞান প্ৰদানী সভাৰ প্ৰতিষ্ঠা হৈছিল নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল চাইটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল 1836 চনত নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল অসমীয়া লিটাৰেৰী সোসাইটি নামৰ প্ৰথমটি সংগঠন কোড গঠন হৈছিল এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা অসমীয়া লিটাৰেৰী সোসাইটি নামৰ প্ৰথমটি সংগঠন কলিকতাত গঠন হৈছিল নেক্সট সাবা তোমালোক নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল অসমীয়া ভাষা উন্নতি সাধনী সভা গঠিত হৈছিল মানে অসমীয়া ভাষা উন্নতি সাধনী সভা কেতিয়া গঠিত হৈছিল এটো কোৱেশ্চনত খুদিব তোমালোক মনত কৰিবা অসমীয়া ভাষা উন্নতি সাধনী সভা 1888 চনত গঠিত হৈছিল নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল জোনাকীৰ প্ৰথম সম্পাদক আছিল চাইটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট সাবা জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন তিনিজন ব্যক্তিক বুজা হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা ইয়াৰ পৰা এটা এমসিকিউ কোৱেশ্চন আহিবই 100% শিওৰ তোমালোক কোৱেশ্চনটো এনেকৈ দিব জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে তলৰ কোন তিনিজন ব্যক্তিক বুজা তেতিয়া তোমালোক মনত কৰিবা হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা থাকিব নহলে এনেকৈ কোৱেশ্চন দিব তলৰ কোনটো ব্যক্তি জোনাকী যুগৰ ত্ৰিমূৰ্তি নাছিল বা এনেকৈ কোৱেশ্চন দিব তলৰ কোনটো ব্যক্তি জোনাকী যুগৰ ত্ৰিমূৰ্তি আছিল এনেকৈ কোৱেশ্চন দিব মুঠতে জোনাকী যুগৰ ত্ৰিমূৰ্তি যি তিনিজন ব্যক্তি আছিল ইয়াৰ পৰা এটা কোৱেশ্চন আহিবই নেক্সট সাবা তোমালোক অসম ছাত্ৰ সন্মিলন সভা কেতিয়া গঠন হৈছিল এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো কি কলো অসম ছাত্ৰ সন্মিলন সভা কেতিয়া গঠন হৈছিল এনেকৈ কোৱেশ্চন দিব নহলে এনেকৈ কোৱেশ্চন দিব অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল এনেকৈ কোৱেশ্চন দিব তোমালোক মনত কৰিবা 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন হৈছিল বুজি পালা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট সাবা তোমালোক নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল সদৌ অসম ৰাইট সভা কেতিয়া গঠন হৈছিল এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট সদৌ অসম ৰাইট সভা 1933 চনত গঠন কৰা হৈছিল নেক্সট সাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল
আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল এটো মনত কৰিবা মোস্ট ইম্পৰ্টেন্ট 1893 চনত আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল কাৰ নেতৃত্বত পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত এটো মনত কৰিবা লগতে তোমালোক মনত কৰিবা আহোম সভাৰ প্ৰথমখন অধিবেশন কত অনুষ্ঠিত হৈছিল হেতু মনত কৰিবা শিৱসাগৰত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন দে নেক্সট মনত কৰিবা আহোম সভাৰ প্ৰথম সম্পাদক কোন আছিল পদ্মনাথ গোহাঁই বৰুৱা এটো মোস্ট ইম্পৰ্টেন্ট তোমালোক ভালকৈ চাবা আহোম সভাৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল কাৰ উদ্যোগত হৈছিল এটো চাবা প্ৰথম অধিবেশনখন কত হৈছিল এটো চাবা লগতে আহোম সভাৰ সম্পাদক কোন আছিল এটো চাবা একেটাৰ ভিতৰত এটা এমসিকিউ কোৱেশ্চন 100% শিওর আহিব নেক্সট চাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন টু কল যোৰহাট সাৰ্বজনিক সভা স্থাপিত হয় চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা 1884 চনত যোৰহাট সাৰ্বজনিক সভা স্থাপিত হয় কাৰ নেতৃত্বত জগন্নাথ বৰুৱাৰ নেতৃত্বত নেক্সট চাবা তোমালোক নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন টু কল আসাম এছ'চিয়েশ্যন নামৰ অনুষ্ঠানৰ জন্ম হৈছিল এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এমসিকিউ টাইপ আহিব তোমালোক মনত কৰিবা 1903 চনত মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আসাম এছ'চিয়েশ্যন নামৰ অনুষ্ঠানৰ জন্ম হৈছিল মানে কাৰ নেতৃত্বত মানিক চন্দ্ৰ বৰুৱাৰ কেতিয়া হৈছিল 1903 চনত তোমালোক মনত কৰিবা দে এইবিলাক কোৱেশ্চন এমসিকিউ টাইপ আহিব নেক্সট চাবা তোমালোক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আছিল তোমালোক মনত কৰিবা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ এটো চাবা এমসিকিউ টাইপ আহিব নেক্সট চাবা তোমালোক এটো প্যাৰাগ্ৰাফত দুটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই লিখিয়া থৈ দিছো তোমালোক চাবা 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল তোমালোক চাবা সভাপতি দিলে কুলধৰ চলিহা হ'ব আৰু যদি সম্পাদক দিয়ে তেনেহলে নবীন চন্দ্ৰ বৰদলৈ হ'ব বুজি পালা মই একবাৰ কৈছো যদি সভাপতি দিয়া তেনেহলে কি হ'ব কুলধৰ চলিহা আৰু যদি সম্পাদক দিয়া তেনেহলে কি হ'ব নবীন চন্দ্ৰ বৰদলৈ হ'ব বুজি পালা নেক্সট চাবা তোমালোক নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন টু কল প্ৰথম জাতীয় শিক্ষানুষ্ঠান ভাল গংগাধৰ তিলকৰ স্মৃতিত তিলক সোঁৱৰণী স্কুল প্ৰতিষ্ঠা কৰা হৈছিল চাৰিটা অপচন থাকিব মানে কোড প্ৰথম জাতীয় শিক্ষানুষ্ঠান বাল গংগাধৰ তিলকৰ স্মৃতিত তিলক সোঁৱৰণী স্কুল প্ৰতিষ্ঠা কৰা হৈছিল হেৰি তোমাক কোৱেশ্চনত দিব তোমালোক মনত কৰিবা গুৱাহাটীত কেতিয়া 1921 চনৰ ফেব্ৰুৱাৰী মাহত বুজি পালা নেক্সট চাবা তোমালোক নেক্সট তোমালোক মনত কৰিবা অসম পশু মহাবিদ্যালয় কেতিয়া আৰু ক'ত প্ৰতিষ্ঠা কৰা হৈছিল এটো মনত কৰিবা 1948 চনত নগাঁৱত নেক্সট মনত কৰিবা অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল ক'ত যোৰহাটত এটো মনত কৰিবা নেক্সট চাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন টু কল উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা ক'ত স্থাপন কৰা হৈছিল ডিব্ৰুগড়ত নেক্সট চাবা তোমালোক এতিয়া আমি চাম অনুশীলনীৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে অনুশীলনীৰ তোমালোক অতি চুমু উত্তৰৰ প্ৰশ্ন এইবিলাক চাবা অতি চুমু উত্তৰৰ প্ৰশ্ন এইবিলাক যদিও নাহে ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন বনাই দিব তোমালোক এইকেইটা চাবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন 100% শিওর আহিব 1 2 3 4 7 8 11 13 14 এইকেইটা চাবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন বনাই দিব নেক্সট চাবা তোমালোক দীঘল উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা কি ইম্পৰ্টেন্ট আছে এতিয়া আমি চাম মই যেকেটা দেখুৱাই দিম হেকেটা ভালকৈ পঢ়ি যাবা 5 7 8 9 10 আৰু 11 একেটা ভালকৈ চাবা একেটাৰ পৰা এটা কোৱেশ্চন 100% কমন আহিবই হেতুত নম্বৰ থাকিব 5 হৈ গল মই তোমালোকক দেখুৱাই দিলো এটো চেপ্টাৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল তোমালোক ভালকৈ পঢ়ি যাবা একেটাৰ ভিতৰত 100% কমন পাই যাবা আৰু তোমালোক মোক কমেন্ট কৰি কবা তোমালোকৰ কোনটো সাবজেক্টৰ কোনটো চেপ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰৰ ভিডিও লাগে
আৰু তোমালোকে মোক কমেন্ট কৰি কবা ইংলিছৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ ভিডিঅ' লাগে নেকি যদি লাগে মোক কমেন্ট কৰি কবা মই ইংলিছৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ ভিডিঅ' বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিঅ'